শিৱসাগৰৰ আমগুৰিত 1000 গৰাকী মহিলাৰ দিহানাম পৰিৱেশন। আমগুৰিৰ পেঙেৰা গাঁৱৰ কেন্দ্ৰীয় ভাওনা সমাৰোহত দিহানাম পৰিৱেশন কৰে 1000 গৰাকী মহিলাই। গুৱাহাটী, শিৱসাগৰ, যোৰহাট জিলাৰ লগতে অন্যান্য প্ৰান্তৰৰো একাংশ মহিলাই অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত। গুৰুজনাৰ অনবদ্য সৃষ্টিক বিশ্বজনীন ৰূপ দিয়াৰ লক্ষ্যৰে উৰ্মিলা দাস দেৰ নেতৃত্বত এই প্ৰচেষ্টা মহিলাসকলৰ। ভক্ত প্রহ্লাদ আমগুৰি কেন্দ্ৰীয় ভাওনা সমাৰোহ 2025 আজি 20 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে অনুষ্ঠিত হৈ আছে। আজি শেষৰ দিনৰ কাৰ্যসূচী দিহানাম সত্ৰ, য'ত 1000 গৰাকী মহিলাৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ'ল। আৰু এই পৰিৱেশনৰ উদ্দেশ্য এটাই যে আমি সকলোৱে জানো আমাৰ আমগুৰি এখন সাংস্কৃতিক ঠাই, গতিকে আমগুৰিৰ জৰিয়তে আমাৰ মহিলাসকল ওলাই আহিছে নামৰ কাৰণেই হওক বা বিভিন্ন অনুষ্ঠানৰ কাৰণেই হওক, যে বৰ্তমান মহিলা আগবাঢ়ি অহাৰ যুগ, গতিকে এগৰাকী মহিলাৰ ওপৰত এখন ঘৰ এখন সমাজ বহু নিৰ্ভৰ কৰে। গতিকে আইসকল ওলাই আহিছে, ইয়াৰ জৰিয়তে আমি সাংস্কৃতিক ক্ষেত্ৰখন গুৰুজনাৰ যি আমাৰ অৱদান, ভাওনা, দিহানাম, কৃষ্টি সংস্কৃতি যিখিনি আছে সকলোখিনি যাতে আমি আগুৱাই লৈ যাব পাৰোঁ তাৰ এক প্ৰসাৰৰ চেষ্টা। আমি আজি 1000 গৰাকী মহিলাৰ দ্বাৰা ইয়াত দিহানাম পৰিৱেশন কৰা হ'ল। আৰু আমাৰ মূল উদ্দেশ্য হ'ল যে আমাৰ সমাজখন আগবাঢ়ি যাব লাগে আৰু গুৰুজনাৰ সংস্কৃতি আমি ধৰি ৰাখিব লাগে। 1000টা পৰিয়ালে ইয়াৰ ভাল ফলাফল পাব, এইটো এটা খুব প্ৰশংসনীয় অনুষ্ঠান হয়। উদ্যোক্তাসকলক মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এনেকুৱা অনুষ্ঠানবোৰ যাতে ভৱিষ্যতে হয় আৰু আমাক যাতে এনেকৈ আগবাঢ়ি যোৱাৰ কাৰণে সহায় কৰে, তাৰ কাৰণেও মই সকলোকে ধন্যবাদ জনাইছোঁ।